নমস্কাৰ সকলোকে LPNMSR ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি অনুশীলনী 4 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, ফাইন্ড দ্য সাম অফ দ্য ফলোইং এলজেব্ৰিক এক্সপ্ৰেছন, আৰু অসমীয়াত কি কৈছে, তলৰ বীজগণিত ৰাশিবোৰৰ যোগফল উলিওৱা। অৰ্থাৎ কেনেধৰণে কৰিম, অনুশীলনী 4ৰ 1ৰ এ নাম্বাৰৰ সলিউশন। যেহেতু আমাক কৈছে যে যোগফল উলিয়াবলৈ, সেইবাবে আমি প্ৰথমত থকা যোনটো বীজগণিত ৰাশি আছে ইয়াৰ লগত দ্বিতীয় যোনটো বীজগণিত ৰাশি আছে সেয়া আমি যোগ কৰিব লাগিব। কেনেধৰণে কৰিম, প্ৰথমে ইয়াত কিমান আছে সেইটো লিখি লোৱা, 2a - 3b - c। যেহেতু আমাক যোগ কৰিব কৈছে সেইবাবে আমি ইয়াত যোগ চিহ্নখন দিম। এতিয়া কিমান আছে, -a প্লাস 5b - 2c ব্ৰেকেট দিয়া। এতিয়া 2a লিখা, মাইনাসৰ মাইনাস লিখা, 3b 3b লিখা, মাইনাসৰ মাইনাস লিখা, c লিখা। এতিয়া এই প্লাস চিহ্নখন এই গোটেই ব্ৰেকেটটোৰ লগত কিন্তু পূৰণ হৈ আছে। এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া আমি মাইনাসৰ লগত মাইনাস পূৰণ কৰিম তেতিয়া আমি প্লাস পাম, যেতিয়া আকৌ আমি প্লাসৰ লগত প্লাস পূৰণ কৰিম তেতিয়া আমি প্লাস পাম, যেতিয়া আমি মাইনাসৰ লগত প্লাস পূৰণ কৰিম মাইনাস পাম, আকৌ প্লাসৰ লগত যেতিয়া আমি মাইনাস পূৰণ কৰিম তেতিয়া আমি মাইনাস পাম। এই কথাখিনি তোমালোকে মনত ৰাখিবা। এতিয়া এই প্লাসৰ লগত মাইনাস পূৰণ হৈ আছে, প্লাসে মাইনাসে কি হ'বগৈ, মাইনাস হ'বগৈ। ইয়াত মাইনাস লিখিবা, এ লিখিবা। প্লাসৰ লগত প্লাস পূৰণ কৰিলে প্লাস পোৱা যায়, প্লাস কিমান হ'বগৈ, 5b। প্লাসৰ লগত মাইনাস পূৰণ কৰিলে মাইনাস পোৱা যায়, সেইবাবে ইয়াত মাইনাস লিখিবা, -2c। এতিয়া এই 2a লগত a টো লিখা, 2a - a। ইয়াত আছে -3b, -3b লগত +5b টো লিখা, -c লগত -2c টো লিখা। এতিয়া 2a ৰ পৰা a গ'লে কিমান হ'বগৈ, ইয়াত যে a টো দেখিছা a ৰ আগত এটা 1 আছে, অৰ্থাৎ 2a ৰ পৰা 1a গ'লে কিমান থাকিবগৈ, 1a থাকিব, হয়নে? ইয়াৰ পাছত ইয়াত আছে -3b, ইয়াত আছে +5b। যেহেতু প্লাসত থকা সংখ্যাটো ডাঙৰ সেইবাবে আমি ইয়াত প্লাস চিহ্নখন দিম, আৰু 5ৰ পৰা 3 গ'লে কিমান হ'বগৈ, 2 হ'বগৈ, আৰু ইয়াৰ লগত b লিখা। ইয়াত আছে c, ইয়াত আছে -2c, -2c আৰু c এ কিমান হ'বগৈ, -3c। অৰ্থাৎ এই c টোৰ আগত এটা 1 আছে, -2c আৰু -1c কিমান হ'বগৈ, -3c হ'বগৈ। এইটো হৈ গ'ল আমাৰ এ নাম্বাৰৰ সলিউশন। যেহেতু ইয়াৰ বৰ্ণ সংখ্যাকেইটা বেলেগ বেলেগ সেইবাবে আমি ইয়াক আৰু প্লাস বা মাইনাস কৰিব নোৱাৰি। ইয়াত আছে a, ইয়াত আছে b, ইয়াত আছে c। যেহেতু ইয়াৰ বৰ্ণ সংখ্যাখিনি বেলেগ বেলেগ সেইবাবে আমি ইয়াক আৰু প্লাস মাইনাস কৰিব নোৱাৰিম। এইটো হৈ গ'ল আমাৰ এ নাম্বাৰৰ উত্তৰ। ইয়াৰ পাছত বি নাম্বাৰৰ সলিউশন। কিমান লিখা আছে, x + y + z, x + y + z। যেহেতু আমাক যোগ কৰিব দিছে সেইবাবে আমি ইয়াত যোগ চিহ্নখন দিম। ইয়াৰ পাছত ৰাশিটো কিমান আছে, ইয়াত ব্ৰেকেট দিলো, 2x - y + 3z। এতিয়া x ৰ x লিখা, প্লাস y লিখা, প্লাস z লিখা। এতিয়া এই প্লাসৰ লগত গোটেই ব্ৰেকেটটো পূৰণ হৈ আছে, প্লাস ইয়াৰ আগত যেহেতু একো নাই, তাৰমানে কি আছে, ইয়াত প্লাস আছে, প্লাসে প্লাসে কিমান হ'বগৈ, প্লাস হ'বগৈ 2x, প্লাসে মাইনাসে মাইনাস হ'বগৈ -y। প্লাসৰ লগত প্লাস পূৰণ কৰিলে কি পোৱা যায়, প্লাস পোৱা যায়, হয়নে? সেইবাবে ইয়াত লিখিবা +3z। এতিয়া এই x ৰ লগত x টো লিখা, +2x, প্লাস y ৰ লগত এতিয়া y টো লিখা, -y, প্লাস z ৰ লগত +3z টো লিখা। এতিয়া ইয়াত x আছে এটা, ইয়াত আছে দুইটা আৰু এটা কিমানটা হ'বগৈ, 3টা হ'বগৈ, হয়নে? অৰ্থাৎ 3x হ'বগৈ। এতিয়া ইয়াত আছে +y, ইয়াত আছে -y, অৰ্থাৎ 1ৰ পৰা 1 গ'লে কি হ'ব, 0 হ'বগৈ। অৰ্থাৎ আমি এই +y ৰ লগত -y টো কাটিব পাৰি। ইয়াৰ পাছত প্লাসৰ প্লাস দিয়া, ইয়াত আছে 3টা z আৰু ইয়াত আছে এটা z, অৰ্থাৎ কিমানটা হ'বগৈ, 4টা, 4z। এইটো হৈ গ'ল আমাৰ বি নাম্বাৰৰ উত্তৰ। ইয়াৰ পাছত চি নাম্বাৰৰ সলিউশন। প্ৰথমে প্ৰশ্নটো লিখা, -30a + 20b + 10c
যেহেতু আমাক যোগ কৰিব দিছিল সেইভাবে আমি ইয়াত যোগ চিহ্ন দিব লাগিব ইয়াৰ পাছত কিমান আছে 45a আছে ব্ৰেকেট 45a ইয়াৰ পাছত কিমান আছে -15b -15b আৰু কিমান আছে +25c +25c এতিয়া ইয়াক সমাধান কৰা যেনেকৈ আছে তেনেকৈ লিখি লোৱা -30a +20b +10c এতিয়া এই প্লাস আৰু ইয়াৰ আগত একো নাই মানে কি আছে প্লাস আছে প্লাসে প্লাসে কি হ'বগৈ প্লাস হ'বগৈ 45a প্লাসৰ লগত মাইনাস পূৰণ কৰিলে মাইনাস পোৱা যায় -15b প্লাসৰ লগত প্লাস পূৰণ কৰিলে প্লাস পোৱা যায় 25c এতিয়া এৰ লগত এখিনি একেলগে লিখা -30a আৰু এ ক'ত আছে চোৱাচোন ইয়াত আছে হয়নে +45a ইয়াৰ পাছত আছে +20b b ক'ত আছে চোৱা ইয়াত আছে -15b প্লাস তাৰপিছত কিমান আছে 10c আৰু ইয়াত আছে 25c এতিয়া ইয়াত আছে +45 ইয়াত আছে -30a যেহেতু প্লাসটো ডাঙৰ 45 ৰ পৰা 30 গলে কিমান হ'বগৈ 15 হ'বগৈ 15a তাৰপিছত ইয়াত আছে 20b ইয়াত আছে 15b যেহেতু প্লাস থকা সংখ্যাটো ডাঙৰ সেইভাবে ইয়াত প্লাস চিহ্ন আহিব 20 ৰ পৰা 15 গলে কিমান হ'বগৈ 5 হ'বগৈ 5b প্লাস ইয়াত আছে 10c ইয়াত আছে 25c 25 আৰু 10 কিমান হ'বগৈ 35 আৰু ইয়াত লিখি দিয়া c অৰ্থাৎ এটো হৈ গ'ল আমাৰ c নম্বৰৰ সলিউশন ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা দেখিলানে কিমান উজু ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 12x - 9y + 15z z যেহেতু আমাক যোগ কৰিব দিছে সেইভাবে আমি ইয়াত প্লাস চিহ্ন দিম আৰু আনটো যি ৰাখি আছে হেতু লিখি লোৱা কিমান আছে -8x + 11y - 7z এতিয়া এই ৰাখিটো যেনেকৈ আছে তেনেধৰণে লিখি লোৱা 12x - 9y + 15z এতিয়া এই প্লাসৰ লগত মাইনাসখন পূৰণ হৈ আছে প্লাসে মাইনাসে -8x প্লাসৰ লগত প্লাস পূৰণ কৰিলে প্লাস পোৱা যায় প্লাসে প্লাসে প্লাস 11y প্লাসৰ লগত মাইনাস পূৰণ কৰিলে মাইনাস পোৱা যায় -7z এতিয়া 12x ৰ লগত এতিয়া x ক'ত আছে চোৱাচোন x টো একেলগে লিখা -8x তাৰ পিছত আছে -9y y লগত y টো একেলগে লিখা +11y +15z ৰ লগত এই z টো একেলগে লিখা -7z এতিয়া এই 12 ৰ পৰা 8 গলে কিমান হ'বগৈ 4x হ'বগৈ ইয়াৰ পাছত ইয়াত আছে -9y ইয়াত আছে 11y যেহেতু প্লাস থকা সংখ্যাটো ডাঙৰ 11 ৰ পৰা 9 গলে কিমান হ'বগৈ 2 হ'বগৈ যেহেতু প্লাস থকা সংখ্যাটো ডাঙৰ সেইভাবে আমি ইয়াত প্লাস চিহ্ন দিম 11 ৰ পৰা 9 গলে 2 হ'বগৈ 2y ইয়াত সোয়া ইয়াত আছে 15z ইয়াত আছে -7z যেহেতু প্লাস থকা সংখ্যাটো ডাঙৰ সেইভাবে আমি প্লাস চিহ্ন দিম আৰু 15 ৰ পৰা 7 গলে কিমান হ'বগৈ 8z এটো হৈ গ'ল আমাৰ ডি নম্বৰৰ উত্তৰ ইয়াৰ পাছত ই নম্বৰৰ সলিউশন চাইছে প্ৰশ্নটো লিখা 25m plus 18n minus 10p যেহেতু আমাক যোগ কৰিব দিছে সেইভাবে আমি ইয়াত যোগ চিহ্ন দিম ই নম্বৰটো কি দিয়া আছে -15 ইয়াত ব্ৰেকেট দিয়া -15m ইয়াৰ পাছত +11y সৰি 11y নহয় +22n আৰু কিমান দি আছে +5p এতিয়া ইয়াক যিদৰে আছে সিদৰে লিখি লোৱা 25m plus 18n minus 10p এতিয়া এই প্লাসৰ লগত মাইনাসটো পূৰণ হৈ আছে প্লাসে মাইনাসে -15m প্লাসৰ লগত প্লাস পূৰণ কৰিলে প্লাস পোৱা যায় +22n প্লাসৰ লগত প্লাস পূৰণ কৰিলে প্লাস পোৱা যায় 5p এতিয়া এই 25m লিখা আৰু ছয় m ক'ত আছে ইয়াত আছে হয়নে অৰ্থাৎ m কিটা একেলগে লিখিম n কিটা একেলগে লিখিম আৰু p কিটা একেলগে লিখিম -15m +18n আৰু কিমান আছে +22n -10p ইয়াত আছে +5p এতিয়া
এই 25ৰ পৰা 15 গ'লে কিমান হ'বগৈ 10m ইয়াত আছে 18n ইয়াত আছে 22n যেহেতু ইয়াত প্লাস প্লাস আছে সেইভাবে ইয়াত যোগ কৰা 8 2 10 10ৰ 0 হাতত আছে 1 2 1 3 আৰু 1 4n ইয়াত আছে -10p ইয়াত আছে 5p যেহেতু মাইনাস থকা সংখ্যাটো ডাঙৰ সেইভাবে আমি ইয়াত মাইনাস চিহ্ন দিব লাগিব আৰু 10ৰ পৰা 5 গ'লে 5 আৰু ইয়াত লিখি দিবা p এটো হৈ গ'ল আমাৰ ই নম্বৰৰ উত্তৰ ইয়াৰ পাছত এফ নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 15p প্লাস 6q যেহেতু আমাক প্লাস কৰিব দিছে সেইভাবে আমি ইয়াত প্লাস চিহ্ন দিম ইয়াৰ পিছত ব্ৰেকেট দিয়া ইয়াৰ পিছত কিমান আছে -10p আৰু প্লাস 4q এতিয়া ইয়াত লিখা 15p প্লাস 6q প্লাস লগত মাইনাস পূৰণ কৰিলে মাইনাস হ'বগৈ -10p প্লাস লগত প্লাস পূৰণ কৰিলে প্লাস হ'বগৈ +4q এতিয়া p থকাখিনি একেলগে লিখা 15p -10p প্লাস 6q প্লাস 4q এতিয়া এই 15 পৰা 10 গ'লে কিমান হ'বগৈ 5 হ'বগৈ হয়নে 5p প্লাসৰ প্লাস 6 আৰু 4 যোগ কৰিলে কিমান হ'বগৈ 10q এটো হৈ গ'ল আমাৰ এফ নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকে উত্তৰটো লিখিবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন তলৰ বীজগণিত ৰাশিবোৰৰ প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা অলপ আগত যে আমি যে 1 নম্বৰৰ প্ৰশ্নখিনি যে সমাধান কৰিছিলো সেই প্ৰশ্নখিনিৰ নিচিনা একে ধৰণে আমি 2 নম্বৰৰ প্ৰশ্নখিনি সমাধান কৰিম ইয়াত আমি যোগ কৰিছিলো ইয়াত আমি বিয়োগ কৰিব লাগিব অৰ্থাৎ এই প্ৰথম পদটোৰ পৰা দ্বিতীয় পদটো আমি বিয়োগ কৰিব লাগিব অৰ্থাৎ ছয় কেনে ধৰণে কৰিম নাম্বাৰ 2ৰ এ নম্বৰৰ সলিউশন প্ৰথম ৰাশিটো লিখা কিমান আছে 6x - 7y যেহেতু আমাক বিয়োগ কৰিব দিছে সেইভাবে আমি ইয়াত কি কৰিম মাইনাস চিহ্ন দিম ইয়াৰ পাছত ৰাশিটো কিমান আছে ইয়াত ব্ৰেকেট দিবা -11x + 2y ব্ৰেকেট এতিয়া এই 6x ৰ 6x লিখা মাইনাসৰ মাইনাস 7y লিখা এতিয়া এই মাইনাসৰ লগত এই মাইনাসখন পূৰণ হৈ আছে মাইনাসৰ লগত মাইনাস পূৰণ কৰিলে কি হয় প্লাস হয় +11x আৰু এই মাইনাসৰ লগত প্লাস পূৰণ কৰিলে মাইনাস হৈ যায় প্লাসে মাইনাসে -2y এতিয়া 6x ৰ 6x লিখা আৰু x কত আছে ইয়াত আছে x কিটা একেলগে লিখা আৰু y কিটা একেলগে লিখা এতিয়া 6x আৰু 11x কিমান হ'বগৈ 17x হ'বগৈ ইয়াত আছে -7 ইয়াত আছে -2y -7y আৰু -2y কিমান হ'বগৈ -9y হ'বগৈ এটো হৈ গ'ল আমাৰ 2 এৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰৰ সলিউশন বি নম্বৰ প্ৰশ্নটো চোৱা কিমান দি আছে -10p প্লাস 12q প্লাস 12q এইটো হৈছে আমাৰ প্ৰথম ৰাশি এতিয়া আমি এই প্ৰথম ৰাশিটোৰ পৰা দ্বিতীয় ৰাশিটো আমি বিয়োগ কৰিব লাগিব সেইভাবে আমি ইয়াত বিয়োগ চিহ্ন দিম ইয়াত ব্ৰেকেট দিবা দ্বিতীয় ৰাশিটো লিখা এতিয়া ব্ৰেকেটৰ ভিতৰত 15p প্লাস 6q ব্ৰেকেট এতিয়া ইয়াত লিখা -10p প্লাস 12q এতিয়া এই 15 ৰ আগত প্লাস চিহ্ন আছে অৰ্থাৎ একো নাই মানে প্লাস চিহ্ন আছে এই প্লাসৰ লগত মাইনাস পূৰণ কৰিলে মাইনাস হ'বগৈ -15p প্লাসৰ লগত মাইনাস পূৰণ কৰিলে মাইনাস হ'বগৈ -6q এতিয়া p খিনি একেলগে লিখা আৰু q কিটা একেলগে লিখা -10p ইয়াত আছে -15p ইয়াত আছে +12q ইয়াত আছে -6q এতিয়া -10p আৰু -15p কিমান হ'বগৈ -25p ইয়াত আছে 12q ইয়াত আছে 6q এটা প্লাসৰ পৰা মাইনাসটো আমি বিয়োগ কৰিব লাগিব যেহেতু প্লাসটো ডাঙৰ সেইভাবে আমি ইয়াত প্লাস চিহ্ন দিম 12 পৰা 6 গ'লে 6 আৰু ইয়াত লগত q লিখিবা এটো হৈ গ'ল আমাৰ বি নম্বৰৰ উত্তৰ ইয়াৰ পাছত সি নম্বৰৰ সলিউশন প্ৰশ্নটো লিখা কিমান আছে 25m প্লাস 8n এতিয়া আমি এই প্ৰথম ৰাশিটোৰ পৰা দ্বিতীয় ৰাশিটো আমি বিয়োগ কৰিব লাগিব সেইভাবে আমি ইয়াত বিয়োগ চিহ্ন দিম ইয়াত ব্ৰেকেট দিবা দ্বিতীয় ৰাশিটো কিমান লিখা আছে 18m - 7n 18m - 7n ব্ৰেকেট ইয়াত লিখা 25m প্লাস 8n এতিয়া এই 18 ৰ আগত একো নাই মানে প্লাস চিহ্ন আছে প্লাসৰ লগত মাইনাস পূৰণ কৰিলে মাইনাস হ'বগৈ -18m
আৰু মাইনাছৰ লগত মাইনাছটো পূৰণ কৰিলে কি হ'ব প্লাছ প্লাছ 7n এতিয়া m কিটা একেলগে লিখা 25m মাইনাছ 18m আৰু n কিটা একেলগে লিখা প্লাছ 8n প্লাছ 7n এতিয়া এই 25 ৰ পৰা 18 টো বিয়োগ কৰাচোন 25 ৰ পৰা 18 গলে কিমান হ'ব 7 7m ইয়াতো প্লাছ আছে প্লাছ চিনখন দিয়া 8 আৰু 7 যোগ কৰা 8 এ 7 কিমান হ'ব 15 15n এটো হৈ গেল আমাৰ সি নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত ডি নাম্বাৰৰ সলিউশন সো ডি নাম্বাৰটো কিমান দিয়া আছে 4m 3n 4m 3n তাৰ পিছত কিমান দিয়া আছে -5p -5p এতিয়া আমি এই প্ৰথম ৰাশিটোৰ পৰা দ্বিতীয় যোনটো ৰাশি আছে হেতু আমি বিয়োগ কৰিব লাগিব সেইভাবে আমি ইয়াত বিয়োগ চিহ্নখন দিম ইয়াত ব্ৰেকেট দিবা m + n + p m + n + p এটো যেনেকৈ আছে তেনেধৰণে লিখি লোৱা 4m - 3n - 5p এতিয়া এই m ৰ আগত প্লাস আছে প্লাসে মাইনাসে -m এতিয়া এই প্লাস লগত মাইনাস পূৰণ কৰিলে মাইনাস হ'বগৈ -n প্লাস লগত মাইনাস পূৰণ কৰিলে মাইনাস হ'বগৈ -p এতিয়া m কিটা একেলগে লিখা n কিটা একেলগে লিখিম আৰু p কিটা আমি একেলগে লিখিম 4m ইয়াত আছে -m ইয়াত আছে -3n ইয়াত আছে -n ইয়াত আছে -5p ইয়াত আছে -p এতিয়া 4m ৰ পৰা m গলে কিমান থাকিব 3m থাকিব ইয়াত আছে -3n ইয়াত আছে -n 3n অৰ্থাৎ -3n আৰু -n কিমান হ'বগৈ -4n হ'বগৈ ইয়াত আছে -5p ইয়াত আছে -p -p আৰু 1p কিমান হ'বগৈ -6p হ'বগৈ এটো হল আমাৰ ডি নাম্বাৰৰ উত্তৰ তোমালোক ইয়াৰ পৰা চাইছে ধুনিয়াকৈ লিখিবা ইয়াৰ পাছত ই নাম্বাৰৰ সলিউশন ইয়াত কিমান আছে চোৱা প্ৰথম ৰাশিটো লিখি লোৱা 5x + 6y + 4z এতিয়া আমি এই প্ৰথম ৰাশিটোৰ পৰা দ্বিতীয় ৰাশিটো বিয়োগ কৰিব লাগিব সেইভাবে আমি ইয়াত বিয়োগ চিহ্নখন দিম এতিয়া দ্বিতীয় ৰাশিটো লিখাচোন কিমান আছে ব্ৰেকেট -x + y - 2z এতিয়া ইয়াত লিখিবা 5x + 6y + 4z এতিয়া এই মাইনাসৰ লগত মাইনাসটো পূৰণ হৈ আছে মাইনাসে মাইনাসে পূৰণ কৰিলে প্লাস হয় +x প্লাসৰ লগত মাইনাস পূৰণ কৰিলে মাইনাস হয় -y মাইনাসৰ লগত মাইনাস পূৰণ কৰিলে প্লাস হয় +2z এতিয়া x খিনি একেলগে লিখা y কিটা একেলগে লিখা আৰু z কিটা একেলগে লিখা 5x + x + 6y - y + 4z + 2z এতিয়া 5x ৰ লগত x টো প্লাস হৈ আছে 5x আৰু 1x কিমান হ'বগৈ 6x যেহেতু ইয়াত প্লাসটো ডাঙৰ সেইভাবে আমি ইয়াত প্লাস চিহ্ন দিম 6y ৰ পৰা 1y গলে কিমান থাকিব 5y ইয়াতো প্লাস আছে সেইভাবে আমি ইয়াত প্লাস চিহ্ন দিম 4z আৰু 2z কিমান হ'বগৈ 6z এটো হৈ গেল আমাৰ ই নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত এফ নাম্বাৰৰ সলিউশন এফ নাম্বাৰ প্ৰশ্নটো কিমান দি আছে 9a - 2b 9a - 2b তাৰ পিছত -4c ইয়াৰ পৰা আমি দ্বিতীয় ৰাশিটো বিয়োগ কৰিব লাগিব সেইভাবে আমি ইয়াত বিয়োগ চিহ্ন দিম ব্ৰেকেট দ্বিতীয় ৰাশিটো লিখা 6a - 3b 6a - 3b তাৰ পিছত -8c এতিয়া এইটো যিদৰে আছে সেইদৰে লিখি লোৱা 9a - 2b - 4c এতিয়া এই 6 ৰ আগত প্লাস আছে প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাস হ'বগৈ -6a আকৌ এই মাইনাসৰ লগত মাইনাসটো পূৰণ কৰিলে প্লাস হ'বগৈ +3b মাইনাসৰ লগত মাইনাস পূৰণ কৰিলে প্লাস হয় +8c এতিয়া a খিনি একেলগে লিখিম 9a - 6a এতিয়া b কিটা একেলগে লিখা -2b + 3b এতিয়া c কিটা একেলগে লিখা -4c + 8c এতিয়া 9a ৰ পৰা 6a গলে কিমান থাকিব 3a ইয়াৰ পাছত ইয়াত আছে -2b ইয়াত আছে +3b যেহেতু প্লাসটো ডাঙৰ সেইভাবে আমি ইয়াত প্লাস লিখিম 3 ৰ পৰা 2 গলে কিমান থাকিব 1 থাকিব অৰ্থাৎ 1b ইয়াত আছে -4c ইয়াত আছে 8c যেহেতু প্লাসটো ডাঙৰ সেইভাবে আমি ইয়াত প্লাস চিহ্ন দিম 8 ৰ পৰা 4 গলে কিমান হ'বগৈ 4 হ'বগৈ 4 আৰু ইয়াত c লিখি দিয়া এটো হৈ গল আমাৰ এক নম্বৰৰ উত্তৰ ইয়াৰ পৰা চাইছে লিখিবা তোমালোকে আৰু এইখিনি আছিল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন
তলৰ বীজগণিত ৰাশিবোৰ সৰল কৰা। চোৱা কেনেধৰণে কৰিম। 3 নম্বৰৰ a নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 8a plus 3b minus 2a plus b। এতিয়া a কিটাক একেলগে লিখা আৰু b কিটাক একেলগে লিখা 8a minus 2a plus 3b plus b। এতিয়া 8a পৰা 2a গলে কিমান থাকিব 6a থাকিব প্লাসৰ প্লাস 3b আৰু 1b কিমান হ'বগৈ 4b। এইটো হৈ গ'ল আমাৰ 3 এর উত্তৰ। দেখিলানে কিমান উজু। ইয়াৰ পাছত b নম্বৰৰ সলিউশন প্ৰশ্নটো লিখা 12m minus 4n plus 3m plus 9n। এতিয়া m কিটা একেলগে লিখা 12m plus 3m। এতিয়া n কিটা একেলগে লিখা minus 4n plus 9n। এতিয়া এই 12 লগত 3 টো যোগ কৰা 12 আৰু 3 কিমান হ'ব 15m। ইয়াত আছে -4n ইয়াত আছে +9n। যেহেতু প্লাসটো ডাঙৰ সেইবাবে আমি ইয়াত প্লাস চিহ্ন দিম। এতিয়া এই 9 ৰ পৰা 4 টো বিয়োগ কৰা 9 ৰ পৰা 4 গলে কিমান হ'ব 5 হ'বগৈ আৰু ইয়াত n লিখি দিয়া। এইটো হ'ল আমাৰ বি নম্বৰৰ উত্তৰ। বি নম্বৰৰ উত্তৰ। ইয়াৰ পাছত সি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখে কিমান দিয়া আছে 15p minus 7p 15p minus 7p। তাৰপিছত কিমান দিয়া আছে প্লাস 4q minus 2q plus 4q minus 2q আৰু কিমান দিয়া আছে plus 3p plus 3p। এতিয়া ইয়াক সমাধান কৰা p কিটা একেলগে লিখা আৰু q কিটা একেলগে লিখা 15p minus 7p। তাৰপিছত ইয়াত আছে plus 3p ইয়াত আছে plus 4q minus 2q। এতিয়া ইয়াক সমাধান কৰা এই 15 ৰ আগত একো নাই মানে প্লাস চিহ্ন আছে। এই 15 ৰ লগত আমি 3 টো আগে যোগ কৰিব লাগিব 15 আৰু 3 18। এতিয়া 18 পৰা 7 গলে কিমান থাকিব 11 থাকিব 11p। ইয়াত আছে plus 4q ইয়াত আছে minus 2q। যেহেতু প্লাসটো ডাঙৰ সেইবাবে আমি ইয়াত প্লাস চিহ্ন দিম। এতিয়া এই 4 পৰা 2 গলে কিমান হ'ব 2 আৰু ইয়াত q লিখি দিয়া। এটো হৈ গ'ল আমাৰ সি নম্বৰৰ উত্তৰ। ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন ডি নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে 4 ব্ৰেকেট 5q 4 ব্ৰেকেট 5q plus 2 ব্ৰেকেট -3 plus 2q plus 2q। এতিয়া ইয়াত থকা 4টো এই গোটেই ব্ৰেকেটটোৰ লগত পূৰণ হৈ আছে 4 লগত 5 টো পূৰণ হৈ আছে 4 5 গুণ 20 আৰু ইয়াত q লিখিবা। ইয়াত প্লাস আছে প্লাস চিহ্ন দিবা। এতিয়া 4 লগত 2 টো পূৰণ হৈ আছে 4 2 গুণ 8 -3 plus 2q। এতিয়া q কিটা একেলগে লিখা 20q plus 2q plus 8 minus 3। এতিয়া এই 20 ৰ লগত 2 টো যোগ কৰা 20 আৰু 2 কিমান হ'ব 22 হ'বগৈ 22q প্লাস আৰু 8 ৰ পৰা 3 গলে কিমান হ'ব 5 হ'বগৈ। এটো হ'ল আমাৰ ডি নম্বৰৰ উত্তৰ। দেখিলানে কিমান উজু। ইয়াৰ পাছত ই নম্বৰৰ সলিউশন ই নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে ব্ৰেকেট x plus y ব্ৰেকেট x plus y ব্ৰেকেট মাইনাস ব্ৰেকেট y plus z ব্ৰেকেট তাৰপিছত মাইনাস ব্ৰেকেট z plus x। এতিয়া ইয়াক আমি সমাধান কৰিম। এটো যেনেকৈ আছে তেনেধৰণে লিখা x plus y। এতিয়া এই মাইনাস চিহ্নখন y লগত পূৰণ হৈ আছে y ৰ আগত প্লাস আছে প্লাসে মাইনাসে মাইনাস হ'বগৈ -y। এতিয়া এই প্লাসৰ লগত মাইনাস পূৰণ কৰিলে মাইনাস হ'বগৈ -z। এতিয়া এই z টোৰ আগত একো নাই মানে প্লাস চিহ্নখন আছে প্লাসে মাইনাসে মাইনাস হ'বগৈ -z আৰু এই প্লাসৰ লগত মাইনাস পূৰণ কৰিলে মাইনাস হ'বগৈ -x। এতিয়া x কিটা একেলগে লিখা নহলে ইয়াত কি আছে প্লাস x আছে ইয়াত আছে -x। এই প্লাস x ৰ লগত আমি -x টো কাটিব পাৰি প্লাস y ৰ লগত আমি -y টো কাটিব পাৰি। এতিয়া সো ইয়াত কি আছে -z ইয়াত আছে -z যেহেতু দুইবাৰ আছে সেইবাবে ইয়াত তোমালোকে লিখিবা -2z। এটো হ'ল আমাৰ ই নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখিবা। ইয়াৰ পাছত এফ নম্বৰৰ সলিউশন প্ৰথমে চাই প্ৰশ্নটো লিখা 6m plus bracket 3m minus 2n bracket minus bracket 5n minus 2m bracket। এতিয়া ইয়াক সমাধান কৰা
6m or 6m লিখা এতিয়া ইয়াত যে 3 আছে এই 3 আগত এটা প্লাস চিন আছে প্লাসে প্লাসে পূৰণ কৰিলে প্লাস হ'বগৈ প্লাস 3m প্লাস লগত মাইনাস পূৰণ কৰিলে মাইনাস হ'বগৈ মাইনাস 2n এতিয়া এই মাইনাস আৰু প্লাসে পূৰণ কৰিলে মাইনাস হ'বগৈ মাইনাস 5n মাইনাসে মাইনাসে পূৰণ কৰিলে প্লাস হ'বগৈ প্লাস 2m এতিয়া m কিটা একেলগে লিখা 6m plus 3m plus 2m আৰু মাইনাস কিটা একেলগে লিখা অৰ্থাৎ n কিটা একেলগে লিখা minus 2n minus 5n এতিয়া এই গতিখিনি যোগ কৰা 6 6 3 9 9 আৰু 2 11 11m ইয়াত আছে minus 2n ইয়াত আছে minus 5n minus 2n আৰু minus 5n কিমান হ'বগৈ minus 7n হ'বগৈ আৰু এইটো হৈ গ'ল আমাৰ 1 নম্বৰ উত্তৰ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন observe the following pattern formed by line segment of equal length আৰু অসমীয়াত কি কৈছে সমান দৈৰ্ঘ্যৰ ৰেখাখণ্ডৰে নিৰ্মিত সংখ্যাৰ তলৰ আহিবোৰ পৰ্যবেক্ষণ কৰা প্ৰথম স্থানত কেইখন ৰেখাখণ্ড আছে 6খন দ্বিতীয় স্থানত আছে 11খন তৃতীয় স্থানত আছে 16খন এতিয়া এই চতুৰ্থ আৰু পঞ্চম স্থানত কেইখন ৰেখাখণ্ড থাকিব সেইটো আমি উলিয়াব লাগে 1 নম্বৰ প্ৰশ্ন চতুৰ্থ স্থানত থকা আহিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যা কিমান ইয়াত চোৱা কিমান আছে 6 ইয়াত আছে 11 এতিয়া 6 আৰু 11 ৰ মাজত ব্যৱধানটো কিমান 5 হয়নে 6 লগত যেতিয়া আমি 5 এটা যোগ কৰিম তেতিয়া কিমান পাম 11 পাম আকৌ 11 ৰ লগত যেতিয়া আমি 5 যোগ কৰিম তেতিয়া কিমান পাম 16 পাম অৰ্থাৎ ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান 5 হয়নে অৰ্থাৎ এতিয়া আমি যেহেতু চোৱা 6 লগত 5 যোগ কৰিলো 11 পালো 11 ৰ লগত 5 যোগ কৰিলে 16 পোৱা যায় এতিয়া 16 ৰ লগত যদি আমি 5 যোগ কৰো তেতিয়াহ'লে আমি কিমান পাম 21 পাম অৰ্থাৎ চতুৰ্থ স্থানত থকা ৰেখাখণ্ডৰ সংখ্যা কিমান হ'ব 21 হ'বগৈ 1 নম্বৰ প্ৰশ্নটোত কৈছিল যে চতুৰ্থ স্থানত থকা আহিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যা কিমান তেতিয়াহ'লে আমি লিখিম যে 4 নম্বৰৰ এ নম্বৰৰ সলিউশন ইয়াৰ পৰা চাইছা লিখিবা যে তোমালোকে চতুৰ্থ স্থানত থকা আহিৰ বাবে প্ৰয়োজন হোৱা এই লাইনটো তোমালোকে চাইছে প্ৰশ্নৰ পৰা লিখিবা প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যা ৰেখাখণ্ডৰ সংখ্যা সমান তৃতীয় স্থানত ৰেখাখণ্ড কেইখন আছিল 16খন আছিল 16 লিখিলো আৰু যেহেতু ইয়াৰ মাজৰ ব্যৱধানটো কিমান 5 সেইবাবে আমি এই 16 লগত 5 যোগ কৰিম 16 লগত 5 যোগ কৰিলে কিমান হ'ব 21 অৰ্থাৎ চতুৰ্থ স্থানত থকা আহিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যা কিমান হ'ব 21 এটো হল আমাৰ 4 এৰ উত্তৰ আৰু যদি তোমালোকে যদি ইংলিশত লিখা তেতিয়াহ'লে এইদৰে লিখিবা ইয়াৰ পৰা লিখিবা যে তোমালোকে the number of line segment required for the pattern in the fourth position ইয়াৰ পৰা লিখি ইয়াত সমান দি পেলাই লিখিবা যে 16 plus 5 সমান 21 ইয়াৰ পাছত 2 নম্বৰটো কি কৈছে n সংখ্যক স্থানত থকা আহিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যাক বীজগণিত ৰাশিৰে প্ৰকাশ কৰা ইয়াৰ পাছত 2 নম্বৰৰ সলিউশন প্ৰশ্নৰ পৰা চাইছে লিখিবা যে n সংখ্যক স্থানত থকা থকা আহিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যাৰ কি কৈছে চোৱা বীজগণিত ৰাশিটো উলিয়াব দিছে বীজগণিত ৰাশি বীজগণিত ৰাশি সমান এতিয়া আমি n সংখ্যক স্থানৰ বাবে বীজগণিত ৰাশিটো উলিয়াব লাগিব যেহেতু চোৱা ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান আছে 5 আছে হয়নে সেইবাবে আমি ইয়াত লিখিম 5
আৰু এই সংখ্যাখিনিক আমি n হিচাপে ধৰি লৈছো হয়নে সেইবাবে আমি ইয়াত 5 লগত n টো পূৰণ কৰিম এতিয়া আমি এই 6 11 পাব লাগিব এতিয়া চোৱা ইয়াত কিমান আছে 5n আছে হয়নে এতিয়া 5 লিখিলো আৰু n টোক যদি আমি 1 ধৰো তেতিয়াহলে কিমান পাম 5 1 গুণ 5 পাম হয়নে যেহেতু আমি কিমান পাব লাগিব 6 পাব লাগিব হয়নে সেইবাবে আমি ইয়াৰ লগত কি কৰিব লাগিব 1 এটা যোগ কৰিব লাগিব 5 ৰ লগত 1 যোগ কৰি কিমান পাম 6 পাম অৰ্থাৎ আমি ইয়াৰ লগত কি কৰিব লাগিব 1 এটা যোগ কৰিব লাগিব আৰু এইটো হৈ গ'ল আমাৰ বীজগণিতীয় ৰাশি এতিয়া চোৱা 5n + 1 এতিয়া 5 ৰ 5 লিখিলো n টোক যদি আমি 2 হিচাপে ধৰি লওঁ প্লাছৰ প্লাছ 1 ৰ 1 5 2 গুণ 10 যোগ 1 10 1 কিমান 11 সো আমি কিমান পাব লাগিব 11 পাব লাগিব ইয়াৰ পাছত আমি কিমান পাম 16 পাম আমি যদি লিখো 5n + 1 5 ৰ 5 লিখিলো আৰু n টোক আমি এতিয়া 3 বুলি ধৰি ললো +1 3 5 গুণ 15 +1 কিমান পালো 15 কে 16 পালো হয়নে আৰু আমি কিমান পাব লাগিছিল 16 পাব লাগিছিল অৰ্থাৎ আমাৰ যোনটো বীজগণিতীয় ৰাশি সেইটো কিমান 5n + 1 তোমালোকে বুজিলানে যেহেতু চোৱা ইয়াৰ মাজত যোনটো গ্যাপ আছে সেইটো কিমান 5 আছে সেইবাবে আমি 5 লিখিলো আৰু এই সংখ্যাখিনিক আমি n বুলি ধৰি ললো সেইবাবে আমি ইয়াত কি লিখিলো n লিখিলো এতিয়া আমি ইয়াৰ লগত কি কৰিব লাগিব যদি আমি এই 5n টো লিখো অকল 5n লিখো তেতিয়াহলে চোৱা আমি কিমান পাম 5 ৰ 5 লিখিলো n টোক আমি 1 বুলি ধৰি ললো কিমান পালো 5 1 গুণ 5 পালো যেহেতু আমি 6 পাব লাগিব হয়নে সেইবাবে আমি ইয়াৰ লগত কি কৰিব লাগিব 1 এটা যোগ কৰিব লাগিব অৰ্থাৎ আমাৰ বীজগণিতৰ ৰাশিটো কিমান হ'বগৈ 5n + 1 ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰ উত্তৰটো লিখিবা আৰু যদি তোমালোকে যদি ইংলিছত লিখিব বিচাৰা তেতিয়াহলে তোমালোকে ইয়াৰ পৰা লিখিবা the number of line segment required for the pattern of the end position is ইয়াত লিখিবা যে 5n + 1 ইয়াৰ পৰা লিখিবা তোমালোকে ইয়াৰ পৰা লিখিবা যে 5n + 1 আৰু এয়া আছিল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে লিখিবা ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন কি দিয়া আছে তলত দিয়া সেউজীয়া আৰু বগা টাইলছৰ আৰ্হিবোৰ পৰ্যবেক্ষণ কৰি তলত দিয়া প্ৰশ্নবোৰ সমাধান কৰা চিত্ৰ 1 চিত্ৰ 2 চিত্ৰ 3 1 নম্বৰ প্ৰশ্ন চিত্ৰ 4 আৰু 5 ৰ আৰ্হিটো অংকন কৰা আমাক চিত্ৰ 4 আৰু 5 ৰ যোনটো আৰ্হি আছে সেইটো অংকন কৰিব দিছে এতিয়া চোৱা ইয়াত মাজত এখন বগা ৰঙৰ টাইলছ আছে আৰু এই টাইলছখনৰ এই সাইডত এখন সেউজীয়া ৰঙৰ টাইলছ আছে এই সাইডত এখন সেউজীয়া ৰঙৰ টাইলছ আছে আকৌ এই সাইডত এখন সেউজীয়া ৰঙৰ টাইলছ আছে আৰু ওপৰৰ দিশত আন এখন সেউজীয়া ৰঙৰ টাইলছ আছে ইয়াত বগা টাইলছ এখনেই আছে অৰ্থাৎ চোৱা চিত্ৰ 1 চিত্ৰ 2 চিত্ৰ 3 প্ৰতিখন চিত্ৰতে বগা ৰঙৰ মাজত এখনে টাইলছ আছে আৰু চিত্ৰ 1ত সেউজীয়া ৰঙৰ 4খন টাইলছ আছে চিত্ৰ 2ত সেউজীয়া ৰঙৰ টাইলছ আছে 8খন প্ৰথমে ইয়াত চাৰিদিশত আছিল এখন ইয়াত কি হৈ গ'ল এতিয়া দুইখন ইয়াৰ পাছত ইয়াত হৈ গ'ল তিনিখন অৰ্থাৎ চিত্ৰ 1ৰ সেউজীয়া ৰঙৰ টাইলছৰ সংখ্যা হৈছে 4 চিত্ৰ 2ত সেউজীয়া ৰঙৰ টাইলছৰ সংখ্যা 1 2 3 4 5 6 7 8 হৈ গ'ল চিত্ৰ 3ত সেউজীয়া ৰঙৰ টাইলছৰ সংখ্যা কিমান হৈ গ'ল 3 3 3 6 6 3 9 9 আৰু 3 12 12খন হৈ গ'ল এতিয়া 1 নম্বৰ চিত্ৰ 4 আৰু 5 ৰ আৰ্হিটো অংকন কৰা চোৱা ইয়াত মই আগতেকে অংকন কৰি থৈছিলো চিত্ৰ 4 তোমালোকে ইয়াৰ পৰা চাইছে অংকন কৰিবা এই সাইডত তোমালোকে 4খন সেউজীয়া ৰঙৰ টাইলছ অংকন কৰিবা এই সাইডতো 4খন এই সাইডতো 4খন হ'ব আৰু এই সাইডতো 4খন হ'বগৈ ইয়াত লিখিবা যে চিত্ৰ 4 আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে লিখিবা ফিগাৰ 4 ইয়াৰ পাছত চিত্ৰ 5 ফিগাৰ 5 ইয়াত তোমালোকে কি কৰিবা মাজত বগা ৰঙৰ এখন টাইলছ ৰাখিবা আৰু তোমালোকে সাইডত কি কৰিবা 5খনকে সেউজীয়া ৰঙৰ টাইলছ অংকন কৰি দিবা ইয়া হৈ গ'ল আমাৰ চিত্ৰ 5 ইয়া হৈছে আমাৰ চিত্ৰ 4 আৰু এইখন হৈছে আমাৰ চিত্ৰ 5 ইয়াৰ পৰা চাইছে তোমালোকে আৰ্হিবোৰ অংকন কৰিবা ইয়াৰ পাছত 2 নম্বৰ n সংখ্যক স্থানত থকা আৰ্হিত পোৱা সেউজীয়া টাইলছৰ সংখ্যাৰ লগতে মুঠ টাইলছৰ সংখ্যাক বীজগণিত ৰাশিত প্ৰকাশ কৰা অৰ্থাৎ চোৱা কেনেদৰে কৰিম নাম্বাৰ 5ৰ 2 নম্বৰৰ সলিউশন n সংখ্যক স্থানত থকা আৰ্হিত পোৱা সেউজীয়া টাইলছৰ সংখ্যাৰ বীজগণিত ৰাশি n সংখ্যক স্থানত থকা আৰ্হিত পোৱা সেউজীয়া টাইলছৰ
সেউজীয়া টাইলছৰ সংখ্যাৰ বীজগণিত ৰাশি বীজগণিতীয় ৰাশি। আমাৰ ইয়াত দুইটা প্ৰশ্ন দিয়া আছে। এটা কৈছে যে সেউজীয়া টাইলছৰ সংখ্যাৰ বীজগণিত ৰাশিটো উলিয়াব লাগিব, আকৌ কৈছে যে ইয়াত থকা মুঠ টাইলছৰ বীজগণিত ৰাশিটো উলিয়াব লাগিব। প্ৰথমে আমি সেউজীয়া ৰঙৰ যি টাইলছ আছে তাৰ বীজগণিত ৰাশিটো উলিয়াম। সেউজীয়া ৰঙৰ বীজগণিত ৰাশিটো কিদৰে উলিয়াম? যেহেতু ইয়াত সেউজীয়া ৰঙৰ টাইলছ কেইখন আছে? 4খন, ইয়াত আছে 8খন, ইয়াত আছে 12খন। যেহেতু ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান? 4, হয়নে? 4ৰ লগত 4 যোগ কৰিলে 8 পাম, 8ৰ লগত 4 যোগ কৰিলে আমি 12 পাম। অৰ্থাৎ ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো আমি কিমান পালো? 4 পালো, হয়নে? সেইবাবে আমি ইয়াত লিখিম 4। আৰু এই সংখ্যাখিনি আমি কি ধৰিম? n ধৰিম, হয়নে? অৰ্থাৎ আমি ইয়াত লিখিম 4n। n সংখ্যক স্থানত থকা আৰ্হিত পোৱা সেউজীয়া টাইলছৰ সংখ্যাৰ বীজগণিত ৰাশিটো হ'বগৈ 4n। এতিয়া চোৱা, আমি যদি 4 লিখো আৰু n টোক যদি আমি 1 ধৰো, 4 1 গুণ কিমান পালো? 4 পালো। আৰু আমি কিমান পাব লাগিছিল? 4 পাব লাগিছিল, হয়নে? 4 পালো। আকৌ আমি এতিয়া যদি n টোক যদি আমি 2 বুলি ধৰো, তেতিয়াহ'লে কিমান পাম? 4 2 গুণ 8। চোৱা, ইয়াত কিমান পাব লাগিছিল? 8 পাব লাগিছিল, হয়নে? আৰু আমি কিমান পালো? 8 পালো। অৰ্থাৎ সেউজীয়া টাইলছৰ সংখ্যাৰ বীজগণিত যোনটো ৰাশি সেইটো কিমান হ'ব? 4n হ'বগৈ। এইটো হ'ল আমাৰ 2 নম্বৰৰ উত্তৰ। আৰু চোৱা, ইয়াত কৈছে যে মুঠ টাইলছৰ সংখ্যাৰ বীজগণিত ৰাশিটো উলিয়াব লাগে। এতিয়া ইয়াত লিখিবা যে মুঠ সংখ্যাৰ মুঠ টাইলছৰ সংখ্যাক বীজগণিত ৰাশিত প্ৰকাশ কৰা। মুঠ, ইয়াত সংখ্যাৰ নহয়, মুঠ টাইলছৰ লিখিম। ইয়াত মুঠ টাইলছৰ বীজগণিতীয় ৰাশি। এতিয়া আমি এই সেউজীয়া ৰঙৰ টাইলছৰ বীজগণিত ৰাশিটো কিমান পাইছিলো? 4n পাইছিলো। সেইবাবে ইয়াত 4n লিখা। এতিয়া চোৱা, ইয়াত এখন কি আছে? বগা ৰঙৰ টাইলছ আছে। সেইবাবে আমি ইয়াৰ লগত কি কৰিম? 1 এটা প্লাছ কৰি দিম। এইটো হৈ গ'ল আমাৰ মুঠ টাইলছৰ বীজগণিত ৰাশি 4n + 1। এইটো হ'ল আমাৰ 2 নম্বৰৰ উত্তৰ। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ পাছৰ উত্তৰটো লিখিবা। অৰ্থাৎ সেউজীয়া ৰঙৰ টাইলছৰ বীজগণিত ৰাশিটো আছিল 4n, আৰু যেহেতু ইয়াত বগা ৰঙৰ এখন টাইলছ আছে সেইবাবে আমি ইয়াৰ লগত 1টো কি কৰি দিম? প্লাছ কৰি দিম। এইটো হৈ গ'ল আমাৰ বীজগণিত ৰাশি। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন, তলৰ চিত্ৰখনত দেখা পোৱা জ্যামিতিক আকৃতিবোৰৰ আৰ্হিটোলৈ মন কৰা। ত্ৰিভুজ, বৃত্ত, বৰ্গ, ত্ৰিভুজ, বৃত্ত, বৰ্গ, ত্ৰিভুজ, বৃত্ত, বৰ্গ, ত্ৰিভুজ, বৃত্ত, বৰ্গ। ত্ৰিভুজখন কেই নম্বৰত আছে? 1 নম্বৰত আছে, সেইবাবে আমি ইয়াত 1 লিখিলো। বৃত্তটো আছে 2 নম্বৰ স্থানত, সেইবাবে আমি ইয়াত 2 লিখিলো। বৰ্গখন আছে 3 নম্বৰ স্থানত। এইখন ত্ৰিভুজ আছে 4 নম্বৰ স্থানত, ইয়াত হ'বগৈ 5 6 7 8 9 10 11 12। এতিয়া চোৱা, এ নম্বৰ প্ৰশ্নটোত কি দিয়া আছে? আৰ্হিটোত বেলেগ বেলেগ জ্যামিতিক আকৃতিবোৰৰ স্থানবোৰ বীজগণিত ৰাশিত প্ৰকাশ কৰা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। 6 নম্বৰৰ এ নম্বৰৰ সলিউশন। প্ৰথমে আমি ইয়াত লিখিম যে ত্ৰিভুজ, ইয়াত লিখিম ত্ৰিভুজৰ জ্যামিতিক আকৃতিৰ স্থানসমূহ। ত্ৰিভুজৰ জ্যামিতিক আকৃতিৰ স্থানসমূহ অৰ্থাৎ কিমান নাম্বাৰ স্থানত ত্ৰিভুজ আছে চোৱাচোন। 1ত আছে, 4ত আছে, 7ত আছে, 10ত আছে। অৰ্থাৎ কিমান 1 4, ইয়াৰ পাছত 7, ইয়াৰ পাছত 10ত আছে। এতিয়া ইয়াৰ আমি বীজগণিত ৰাশিটো উলিয়াব লাগিব। সেইবাবে আমি ইয়াত লিখিম যে ত্ৰিভুজৰ বীজগণিত ৰাশি। বীজগণিত ৰাশি। এতিয়া আমি এই ত্ৰিভুজৰ বীজগণিত ৰাশিটো উলিয়াব লাগিব। যেহেতু চোৱা,
এই 1ৰ পৰা 4ৰ যোনটো ব্যৱধান সেইটো কিমান 3 আকৌ 7 আৰু 4ৰ মাজত ব্যৱধানটো 3 10 আৰু 7ৰ মাজত ব্যৱধানটো কিমান 3 সেইবাবে আমি ইয়াত 3 লিখিম আৰু এই সংখ্যাখিনিক আমি n ধৰি ল'ম 3n এতিয়া আমি কিমান পাব লাগিব 1 পাব লাগিব 4 পাব লাগিব অৰ্থাৎ আমি যদি এই 3ৰ লগত n টোক আমি 1 বুলি ধৰো 3 1 গুণ কিমান 3 পালো যেহেতু আমি 1 পাব লাগিব সেইবাবে আমি এই 3ৰ পৰা কিমান বিয়োগ কৰিব লাগিব 2 বিয়োগ কৰিব লাগিব অৰ্থাৎ ইয়াৰ পৰা আমি 2 বিয়োগ কৰিম 3ৰ পৰা 2 গলে কিমান হ'ব 1 হ'বগৈ এতিয়া 3n - 2 3 লিখিলো এতিয়া আমি n টোক 2 বুলি ধৰি ললো মাইনাসৰ মাইনাস 2 2 3 2 6 -2 6 পৰা 2 গলে কিমান 4 অৰ্থাৎ প্ৰথমে আমি পালো 1 তাৰ পিছত পালো 4 প্ৰথমে আমি 1 পাব লাগিব তাৰ পিছত 4 পাব লাগিব অৰ্থাৎ আমাৰ যোনটো ইয়াৰ বীজগণিত ৰাশি সেইটো কিমান 3n - 2 3n - 2 ইয়াৰ পাছত বৃত্ত ইয়াত লিখিম যে বৃত্তৰ জ্যামিতিক আকৃতিৰ স্থানসমূহ অৰ্থাৎ কিমান কিমান নম্বৰ স্থানত বৃত্ত আছে চোৱাচোন 2 4 6 8 2 4 6 8 আৰু কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 আৰু বৃত্তটো আছে 2 তাৰপিছত 5 আছে 4 নহয় সৰি 2 5 2ৰ ঘৰত আছে 5ৰ ঘৰত আছে আৰু 8ৰ ঘৰত আছে ইয়াত হ'ব 8 ইয়াৰ পাছত আছে 11 ইয়াত হ'ব 11 2 5 8 11 এতিয়া আমি ইয়াত লিখিম বৃত্তৰ বীজগণিতীয় ৰাশি যেহেতু চোৱা ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান 5ৰ পৰা 3 গলে 2 অৰ্থাৎ ইয়াৰ যোনটো ব্যৱধান সেইটো 3 8ৰ পৰা 3 গলে 5 অৰ্থাৎ ইয়াৰ যোনটো ব্যৱধান সেইটো আমি কিমান পালো 3 পালো 3 লিখিলো আৰু এই সংখ্যাখিনিক আমি n ধৰি ললো এতিয়া আমি কিমান পাব লাগিব 2 পাব লাগিব অৰ্থাৎ 3 n টোক যেতিয়া আমি 1 ধৰিলো কিমান পালো 3 1 গুণ 3 পালো যেহেতু আমি কিমান পাব লাগিব 2 পাব লাগিব 3ৰ পৰা যেতিয়া আমি 1 বিয়োগ কৰিম তেতিয়া আমি কিমান পাম 2 পাম অৰ্থাৎ আমি ইয়াৰ পৰা 1 বিয়োগ কৰিব লাগিব অৰ্থাৎ 3n - 1 হ'বগৈ আমাৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান হ'ব 3n - 1 3 লিখিলো n টোক আমি এতিয়া 2 বুলি ধৰি ললো মাইনাসৰ মাইনাস 1ৰ 1 3 2 6 -1 6 পৰা 1 গলে কিমান হ'ব 5 হ'বগৈ প্ৰথম পালো আমি 2 তাৰ পিছত পালো 5 2 5 অৰ্থাৎ আমাৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান 3n - 1 ইয়াত তোমালোকে লিখিবা 3n - 1 ইয়াৰ পাছত আছে বৰ্গ আমি ইয়াত লিখিম যে বৰ্গৰ জ্যামিতিক আকৃতিৰ স্থানসমূহ সমান সমান এতিয়া বৰ্গ কিমান নম্বৰ স্থানত আছে চোৱাচোন আছে 3 নম্বৰত আছে 6 নম্বৰত আছে 9ত আছে 12ত আছে 3 6 9 12 এতিয়া ইয়াত লিখিবা ব্ৰেকেট বৰ্গৰ বীজগণিতীয় ৰাশি যেহেতু চোৱা ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান 3 সেইবাবে আমি ইয়াত 3 লিখিলো আৰু এই সংখ্যাখিনিক আমি n ধৰি ললো এতিয়া 3 লিখিলো এতিয়া n টোক আমি 1 বুলি ধৰিছো 3 1 গুণ 3 পালো আমি কিমান পাব লাগিব 3 পাব লাগিব আমি 3 পালো 3 পূৰণ 2 অৰ্থাৎ n টোক আমি 2 বুলি ধৰি লৈছো 3 2 গুণ 6 আমি কিমান পাব লাগিব 6 পাব লাগিব হয়নে অৰ্থাৎ বৰ্গৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান 3n আৰু এইটো হল আমাৰ 6ৰ এৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত চোৱা কি কৈছে বি নাম্বাৰ 60 125 আৰু 278 স্থানত থকা জ্যামিতিক আকৃতিবোৰ নিৰ্ণয় কৰা চোৱা কেনেধৰণে কৰিম বি নাম্বাৰৰ সলিউশন ইয়াত লিখিম যে 60ৰ স্থানত থকা জ্যামিতিক
আকৃতি জ্যামিতিক আকৃতি যেহেতু চোৱা ইয়াত কিমান আছে 3n আছে ইয়াতো 3n আছে ইয়াতো 3n আছে সেইভাবে আমি ইয়াত 3n লিখিলো সমান সমান 3 লিখিলো এতিয়া 3 ৰ লগত আমি কিমান পূৰণ কৰিলে 60 পাম 3 ৰ লগত যদি আমি 20 পূৰণ কৰো 3 ৰ লগত আমি 20 পূৰণ কৰিলে কিমান পাম 60 পাম অৰ্থাৎ চোৱা এই 60 স্থানৰ বাবে জ্যামিতিক আকৃতিৰ কাৰণে আমি বীজগণিত ৰাশিটো কি ললো 3n ললো হয়নে আৰু যেতিয়া আমি 3n লম 3n ৰ স্থানত আমাৰ আকৃতিটো কি আছে বৰ্গ আছে হয়নে সেইভাবে আমি ইয়াত লিখিব লাগিব বৰ্গ লিখিবা আৰু ইয়াত ইংলিছত লিখিবা স্কয়াৰ বুলি লিখিবা এটো হল আমাৰ বিৰ উত্তৰ ইয়াৰ পাছত কৈছে যে 125 স্থানত জ্যামিতিক আকৃতিটো কি হ'ব সেটা আমি উলিয়াব লাগিব সেইভাবে তোমালোকে ইয়াত লিখিবা 125 ৰ স্থানত থকা জ্যামিতিক আকৃতি সমান সমান যেহেতু চোৱা ইয়াতো 3n আছে ইয়াতো 3n আছে ইয়াতো 3n আছে সেইভাবে আমি ইয়াত 3n ললো 3 লিখিলো এতিয়া 3 ৰ লগত আমি কিমান পূৰণ কৰিলে 125 পাম 3 ৰ লগত যদি আমি 40 পূৰণ কৰো তেতিয়া কিমান পাম চোৱাচোন 3 0 0 3 4 12 120 পালো যেহেতু আমি 125 পাব লাগিব হয়নে আমি যদি 42 পূৰণ কৰো 3 ৰ লগত 3 2 6 3 4 12 কিমান পালো 126 পালো হয়নে আমি ইয়াত লিখিলো 126 অৰ্থাৎ 3 ৰ লগত যেতিয়া আমি 42 পূৰণ কৰিম ইয়াত আমি 42 লিখিম 3 ৰ লগত আমি 42 পূৰণ কৰিলে কিমান পাম আমি 126 পাম এতিয়া যেহেতু আমাৰ কিমান লাগিব 125 লাগিব হয়নে সেইভাবে আমি এই 126 ৰ পৰা এক এটা বিয়োগ কৰিম ওপৰতো তোমালোকে এক বিয়োগ কৰিবা ইয়াতো আমি এক বিয়োগ কৰিম এতিয়া 126 ৰ পৰা এক গলে কিমান হ'বগৈ 125 হ'বগৈ এতিয়া চোৱা আমি বীজগণিত ৰাশিটো কোনটো ললো 3n - 1 হয়নে এতিয়া চোৱা বৃত্তৰ বীজগণিত ৰাশিটো কি আছিল 3n - 1 যেতিয়া 3n - 1 হ'ব বীজগণিত ৰাশিটো তেতিয়া তাৰ আকৃতিটো কি হ'বগৈ বৃত্ত হ'বগৈ সেইভাবে আমি ইয়াত লিখিব লাগিব বৃত্ত বুলি লিখিব লাগিব বৃত্ত অৰ্থাৎ 125তম স্থানত যোনটো জ্যামিতিক আকৃতি সেইটো কি হ'বগৈ বৃত্ত হ'বগৈ আৰু ইংলিছত লিখিবা সাৰ্কেল CIRCLE সাৰ্কেল বুলি লিখিবা এটো হল আমাৰ 125 স্থানৰ জ্যামিতিক আকৃতিৰ উত্তৰ ইয়াৰ পাছত কিমান আছে চোৱা 278 ইয়াত লিখিবা 278 ৰ স্থানত থকা জ্যামিতিক আকৃতি সমান সমান যেহেতু চোৱা ইয়াত সবতে কি আছে 3n আছে সেইভাবে আমি ইয়াত 3n লৈ ললো 3n এতিয়া আমাৰ কিমান হ'ব লাগিব 278 ওলাব লাগিব এতিয়া আমি যদি 3 ৰ লগত যদি 90 পূৰণ কৰো 3 ৰ লগত যদি আমি 90 পূৰণ কৰো তেতিয়ালে কিমান পাম 3 0 0 3 9 27 270 পালো যেহেতু আমাৰ কিমান লাগিব 278 লাগিব এতিয়া আমি 93 পূৰণ কৰি চাওচোন 3 3 9 3 9 27 কিমান পালো 279 আৰু আমাৰ কিমান লাগে 278 লাগে অৰ্থাৎ 3 ৰ লগত আমি 93 পূৰণ কৰিব লাগিব 3 পূৰণ 93 কিমান ওলাই 93 ৰ লগত 3 পূৰণ কৰিলে 279 পাম 279 এতিয়া যেহেতু আমাৰ কিমান ওলাব লাগিব 278 ওলাব লাগিব সেইভাবে আমি ইয়াৰ পৰা এক এটা বিয়োগ কৰিব লাগিব ইয়াৰ পৰা এক এটা বিয়োগ কৰি দিয়া ইয়াৰ পৰা এক এটা বিয়োগ কৰি দিয়া 279 ৰ পৰা 1 গলে কিমান হ'ব 278 যেহেতু আমি 278 টো ওলাব লাগিব হয়নে এতিয়া চোৱা 3n - 1 টো ক'ত আছে 3n - 1 বীজগণিতৰ ৰাশি যেতিয়া 3n - 1 হয় তেতিয়া ইয়াৰ যোনটো আকৃতি সেইটো কি হ'বগৈ বৃত্ত হ'বগৈ সেইভাবে আমি ইয়াত লিখিব লাগিব বৃত্ত আৰু ইংলিছত লিখিব সাৰ্কেল CIRCLE সাৰ্কেল এটো হৈ গেল আমাৰ বি নাম্বাৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকে লিখিবা বি নাম্বাৰৰ উত্তৰটো ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নটোত দুটা উক্তি দিয়া আছে আৰু ইয়াৰ লগতে চাৰিটা বিকল্প A B C আৰু D দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা উক্তি 1 প্ৰতিটো সংখ্যাৰ আহিৰে একোটা বীজগণিতীয় প্ৰকাশ থাকে অৰ্থাৎ কি কৈছে চোৱা ইয়াত আমি লিখিলো 2 4 6
8 10 12 এতিয়া ইয়াত যে সংখ্যাবোৰ যে লিখিলো এই সংখ্যাবোৰ কি আছে এটা নিৰ্দিষ্ট এটা আৰ্হি আছে হয়নে তাৰ মানে এইটো কি হ'বগৈ সত্য হ'বগৈ ইয়াত কৈছে যে প্ৰতিটো সংখ্যাৰ আৰ্হিৰে একো একোটা বীজগণিত প্ৰকাশ থাকে তাৰ মানে উক্তি 1টো সত্য হ'বগৈ উক্তি 2 3 8 13 18 সংখ্যাৰ আৰ্হিটোৰ বীজগণিত প্ৰকাশ হ'ব 5n - 2 এতিয়া চোৱা ইয়াৰ মাজৰ যোনটো ব্যৱধান সেইটো কিমান 5 সেইবাবে আমি ইয়াত 5 লিখিলো আৰু এই সংখ্যাখিনি আমি n বুলি ধৰি লৈছো সেইবাবে আমি ইয়াত n লিখিলো এতিয়া আমি কিমান পাব লাগিব 3 পাব লাগিব এতিয়া 5 ৰ 5 n টোক যদি আমি 1 ধৰো 5 1 গুণ 5 এতিয়া আমি যেহেতু 3 পাব লাগিব 5 ৰ পৰা আমি কিমান বিয়োগ কৰিম 2 বিয়োগ কৰিম ইয়াৰ পৰা 2 বিয়োগ কৰা আৰু ইয়াৰ পৰা 2 বিয়োগ কৰা 5 ৰ পৰা 2 গলে কিমান 3 হ'ব হয়নে যেহেতু আমি 3 পাব লাগিছিল অৰ্থাৎ আমাৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান হ'ব 5n - 2 আৰু এটা কৰি চোৱাচোন 5n - 2 দি আৰু এটা কৰি চোৱা 5 ৰ 5 লিখিলো এতিয়া n টোক আমি 2 বুলি ধৰি ললো -2 5 2 10 -2 10 ৰ পৰা 2 গলে কিমান 8 সো আমি কিমান পাব লাগিছিল 8 পাব লাগিছিল আৰু আমি কিমান পালো 8 পালো প্ৰথমে পালো 3 তাৰ পিছত পালো আমি 8 তাৰ মানে আমাৰ যোনটো বীজগণিত ৰাশি সেইটো কিমান 5n - 2 আৰু সো ইয়াত কি কৈছে বীজগণিত প্ৰকাশ হ'ব 5n - 2 যেহেতু ইয়াতো 5n - 2 দি আছে তাৰ মানে এইটো কি হ'বগৈ উক্তি 2টো কি হ'বগৈ সত্য হ'বগৈ এতিয়া এ নাম্বাৰ উক্তি 1 আৰু উক্তি 2 দুয়োটাই সত্য তাৰ মানে এই এ নাম্বাৰটো শুদ্ধ হ'বগৈ 7ৰ এ নাম্বাৰটো তোমালোকে শুদ্ধ চিন দিবা আৰু এইখিনি আছিলে আমাৰ যি অনুশীলনী 4 আছিল এই 4ৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ উত্তৰখিনি লিখিবা আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ